এইকেইজনী মাছ আনিছে কাটিব লাগিব ব্ৰইলাৰ অলৰেডি চফা কৰা আছে সেইকাৰণে সেইটো নেদেখালোঁ আৰু মাছ চক দেখিছে নাই কি কাম কৰিব লাগে আৰু এয়া দোকান এতিয়া সন্ধিয়ালৈকে কিমান নেদেখাব আৰু চাই যাব হাই হেল্ল' নমস্কাৰ মানে মোৰ অসমবাসী ৰাইজ কেনে আছে ভালনে সকলোৱে ভালেই চাগে বৰ্তমান আমাৰো সকলোৰে ভাল বুলি ক'ব পাৰি দেৰি হৈ গ'ল এতিয়া 12টা বাজি পাৰে হ'ল ভিডিঅ'টো আৰম্ভ কৰোঁতে আৰু মই গৈ আহিলোঁ নামৰূপৰ পৰা যোৱাটো মই নেদেখালোঁ কিয়নো সোনকালে যোৱা হ'ল খৰখেদাকৈ স্কুলৰ পৰা কালিয়ে ফোন আহিছিলে যাব লাগিব আৰু চহী এটা লাগে বোলে গাৰ্জেনৰ দেউতাক বা মাক যিকোনো এজন গ'লেই হ'ব দেউতাকে কালি যাম বুলি ওলাইছিলে তৎক্ষণাত মানে কাম ওলোৱাৰ কাৰণে যাব নোৱাৰিলে সেইটো কাৰণে আজি মই গৈ চাইনটো মাৰি বজাৰ হাট অলপ কৰি আনিলোঁ দেখাম বাৰু কি বজাৰ কৰি আনিলোঁ দোকানখনলৈ বজাৰ য'ত গ'লে মানে এডাল ডাঙৰ মোনা থাকে মোৰ ভাগৰ এনেকুৱা মোনা এটা থাকিবই আৰু স্কুললৈ গৈছোঁ বেগ নিনিলোঁ বেগ এটা কিনি আনিলোঁ তাৰপিছতে বজাৰ হাট কৰি মেলি আহিলোঁ আহি গৈ মানে 5 জুন দিনাখন যোনদিনাখন বিশ্ব পৰিৱেশ দিৱস যি অৱস্থা মানে নাৰ্চাৰীলৈ মানে স্কুলৰ ল'ৰা ছোৱালীৰ লগত গৈ মোৰ যি অৱস্থা এইফালে মোৰ চকু প্ৰব্লেম মই ভিডিঅ' বনোৱা নহ'ল চকু দেখাবলৈ যাওঁতে ইমানেই মোৰ চকুৰ প্ৰব্লেম দিলে মই কি ক'ম আৰু মই নেদেখিম নিচিনা লাগিছিলে আৰু ভাবিছে চাগে চশমা পিন্ধি ভিডিঅ' বনাইছোঁ নহয় সেইটো মোৰ চকু একদম বেয়া হ'ল মই দূৰৈ দেখাও দিগদাৰ আৰু ওচৰত দেখাও দিগদাৰ হয় সেইটো কাৰণে ফুল পাৱাৰ মানে ডবল পাৱাৰৰ চশমা মানে ল'বলগীয়া হ'ল সাপে খাতিত গৈ দেখালোগৈ দেখুৱাটো নহ'ল আৰু যেতিয়া ভিডিঅ' কৰি থাকিবলৈ ভালো নালাগে দিয়ে যেকচোন চশমাখন পিন্ধিছোঁ কাৰণে কথাষাৰ কৈ দিছোঁ আৰু একদম বেয়া হ'ল চকু খজুৱাই মানে চকুৰ চুকে মাংস বাঢ়িছিলে মোৰ মানে সেই প্ৰব্লেম হোৱাৰ কাৰণে চশমা ল'বলগীয়া হ'ল আৰু আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ চাব আপোনালোকে কি দেখাব পাওঁ দিন আহি অলপ মানে ৰেষ্ট ল'লোঁ ইমান যিহে ৰ'দ দিছে ৰেষ্ট লৈ এতিয়া দোকানলৈ যাওঁ কি বস্তু আনিছিলোঁ দোকানত থৈ আহোঁগৈ বস্তুখিনি যিহেতু অলপ দেৰিকৈ যদি দোকানলৈ যাওঁ তেতিয়া বস্তুখিনি গোটেইখিনি বস্তু লগতে নিবলৈ বৰ দিগদাৰ হয় আৰু বহুত কাম বাকী আছে মোৰ ঘুগুনি কাৰণে চাটনি বনাবলৈ বাকী আছে আৰু বেলেগ কিবা কাম বহুত আছে আৰু দোকানলৈ আকৌ মাছ আনিবলৈ যাব লাগিব এতিয়া অলপমান বস্তু থৈ আহোঁগৈ সেইকাৰণে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এতিয়া সন্ধিয়ালৈকে কিমানখিনি দেখাব পাৰোঁ দেখাই যাম দোকানী মানুহ যিহেতু কেতিয়াবা ভিডিঅ'ত দোকানখন দেখাবই লাগিব দোকানত থাকোঁ সেইটো কাৰণে ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিছোঁ আৰু গধূলিলৈকে মানে দেখাই যাম এতিয়া 12টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া একদম মানে দোকানত গৈ দোকানত কি কৰোঁ কি নকৰোঁ ঘৰত আহি কি বনাওঁ কি খাওঁ সকলোখিনি ভিডিঅ'ত দেখাই যাম তেতিয়াহ'লে এতিয়া মই দোকানলৈ গৈ আহোঁগৈ আৰু বেগ চেগ উলিয়াই ৰেডি কৰি থৈছোঁ বাহিৰত যাব লাগিব অকলে চব কৰিব লাগে আগতে দেউতাকে যি হওক অলপ সহায় কৰি দিছিলে কিন্তু এতিয়া কামৰ পৰা তেখেতে নোৱাৰে আৰু ক'বও নোৱাৰোঁ দিনটোত যিহে ৰ'দ পৰিছে সেইটো কাৰণে গাইজ ঘৰৰ পৰা এতিয়া দোকানত বস্তুখিনি থৈ আহোঁ বুলি ওলালোঁ এইফালে আমাৰ শ্বৰ্টকাট ৰাস্তা ক'ত হাবি সোমাই আছে বুলি নক'ব আকৌ এইটো শ্বৰ্টকাট ৰাস্তা এইফালে গ'লে মানে দোকানখন অকণমান সোনকালে পায় আৰু এইগাল দেখিছে নাই এইগাল দোকানৰ বস্তু এইখন হাতত মোবাইল ধৰিবলৈ মানে হেৰিয়ে নাই আৰু গাইজ মই দোকানত বস্তু ভৰাই আহিলোঁ আৰু বেটাও স্কুলৰ পৰা পালেহি গৰমত আজিকালি ক্লাছ কেইটা বজাৰ আছে কৈ দিয়া আকৌ 8টা পৰা হৈছে 8টা পৰা 6টা 6:30 ওলাই যায় ঘৰৰ পৰা গাড়ী কথা যে গাড়ী পাবলৈ দিগদাৰ সেইকাৰণে ওলাই যায় ইও স্কুলৰ পৰা পালেহি আৰু গৰমত ফেন চলাই বহি আছে আৰু ময়ো বস্তুখিনি দোকানত থৈ মেলি আহিলোঁ আকৌ এতিয়া ওলাই যাব লাগিব অলপ পিছত দোকানলৈ বুলি এয়াই জীৱন আৰু তো গধূলিলৈকে কিমানখিনি দেখাব পাৰোঁ কমকৈ দেখাই থাকিম আৰু আপোনালোকেও উপভোগ কৰিব চাই ভিডিঅ'টো তেতিয়াহ'লে এতিয়া ইয়াকো খোৱা বোৱা যোগাৰ দিব লাগিব আকৌ ইয়াত টিউশ্যন আছে 4টা বজাত ওলাই যাব এই টিউশ্যনলৈ টিউশ্যন নামৰূপতে লয় যাওঁতে উইংগাৰত যায়গৈ আহোঁতে দেউতাকৰ লগত আহে কিয়নো ক্লাছ 9লৈ পালে এতিয়া মানে দিবই লাগে টিউশ্যন এটা ছাবজেক্টে দিয়া হৈছে বাকীকেইটা ছাবজেক্ট দিয়া হোৱাই নাই আৰু গাইজ বেটা স্কুলৰ পৰা আহি কৈছে বোলে ভাত নাখায় এই আটা মঠি থোৱা আছিলে 2টা লাডু আছে ৰুটি 2খন বনাই দিওঁ তাকে ভাবিলোঁ আপোনালোকৰ আগতো দেখাই দিওঁ কণকৈ দেখালেহে ভিডিঅ'টো সম্পূৰ্ণ হ'বগৈ এতিয়া ৰুটিকেইখন বেলি মেলি বনাই মেলি আৰু ময়ো দোকান যাব লাগিব সোনকালে বনাই লওঁ আৰু গাইজ বেটালৈ খাবলৈ বনাই মেলি ৰেডি হ'লোঁ এতিয়া আকৌ দোকানলৈ ৰেডি কৰিবলগীয়া হৈছে চাটনি বনাবলৈ কাৰণে ঘুগুনিৰ কাৰণে আৰু ঘুগুনিৰ কাৰণে চাটনি যিহেতু জ্বলা চাটনি লাগিব সেইকাৰণে অলপ সৰহকৈ বনাইছোঁ দোকানলৈ কি দি চাটনি বনাওঁ মই দোকানৰ কাৰণে আৰু খাই ইমান ভাল লাগে আপোনালোকে এবাৰ চাওকচোন কৈ দিছোঁ শুনকচোন এইখিনি লৈছোঁ পকা জলকীয়া মাইক্ৰ' জলকীয়া আৰু এইখিনি হৈছে নৰসিংহ লগতে টেঙা আম লৈছোঁ আৰু এইখিনি হৈছে আপোনাৰ পদিনা তাৰপিছতে আপোনাৰ এইটো নগা ধনিয়া মান ধনিয়া তাৰমানে তাৰপিছতে এইটো মচন্দৰী পিছে আদা নহৰু সকলোখিনি লৈ লৈছোঁ বৰ এসোপামান বনাবলগীয়া হয় সেইকাৰণে এই ডাঙৰ মিক্সিটোতে বনাই দিম আৰু সেইটো এটা আম আছে কালিৰ কাৰণে টেঙাৰ কাৰণে আমকে লৈছোঁ বেলেগ টেঙাটো দিবলৈ নাই সেইটো কাৰণে টেঙা লৈছোঁ এতিয়া চাটনিখিনি বনাই লওঁ আকৌ দোকানতে লগ পামগৈ তেতিয়াহ'লে
আপোনালোকে ভিডিঅ'টো চাই থাকিব। গাইজ চাটনিখিনি ৰেডি কৰি ল'লোঁ, অলপ পিছত পিচিম আৰু এয়া মোৰ ভতিজা ছোৱালী হয়, এইজনী নাতিনী ক'ব লাগিব। ভতিজা এয়া হৈছে ডাঙৰ নম্বৰ নাতিনী হয়। সিহঁতি স্কুল ছুটি হৈ পিনে সোমালে, মই মাতিলোঁ। স্কুল আছে, কালি অলপ আগতে দিয়া ভিডিঅ'টো দেখিছে চাগে, 5 জুনত দিয়া ভিডিঅ'। এইটো বেটি হাই কৰি দিয়া। ক্লাছ 1ত পঢ়ে মোৰ ভতিজা, ডাঙৰ ভতিজাৰ ডাঙৰ দাদাৰ ল'ৰাৰ ছোৱালী হয়। এয়া নামটো কি কৈ দিয়া আকৌ? অঁ, ইয়াৰ নাম দীক্ষা। আৰু সিহঁতি সোমালে, সেইকাৰণে ৰখি দিলোঁ। চাটনিখিনি চব ৰেডি কৰি থৈছোঁ, বনাম আৰু চাটনি বনাই মেলি তাৰপিছত দোকানতে লগ পামগৈ আৰু আপোনালোকক। আৰু গাইজ মই যে কৈছিলোঁ মাছ আনিব লাগিব ঘৰৰ পৰা, সকলো চাটনি তাটনি বনাই বেটাকো খুৱাই আজৰি কৰিলোঁ। আৰু নবৌ আৰু মালিকৰ বাইক আহিলে, সিহঁতকো চাহ তাহ দি বিদায় দিলোঁ। আৰু ময়ো ডাঙৰ গুমালে গৈ সেই মাছ আনিলোঁগৈ, কচ মাছ আৰু ৰৌ মাছ। এয়া দেখিলে, আপোনালোকক এদিনো দেখুওৱা হোৱা নাই, আজি দেখাম। চাব দেই, মোৰ মানে কিমান কাম, মোৰ কামৰ কোনো আজৰি নাই। আৰু চক এইকেইজনী মাছ আনিছে, কাটিব লাগিব। ব্ৰইলাৰ অলৰেডি চফা কৰা আছে, সেইকাৰণে এইটো নেদেখালোঁ আৰু মাছ চক দেখিছে নাই, কি কাম কৰিব লাগে। আৰু এয়া দোকান এতিয়া সন্ধিয়ালৈকে কিমান দেখাব আৰু চাই যাব আৰু সঁহাৰি জনাব। এই আজি 2জনী মাছ কাটিছোঁ, আৰু অলপমান দিনৰ পিছত যেন সৰহকৈ মোৰ দোকানখন ডাঙৰ হয়, মোৰ ব্যৱসায়টো যেন ডাঙৰ হয়, আপোনালোকে আগুৱাই নিলে ব্যৱসায়টো ডাঙৰ হ'ব। আৰু সেয়া আশাতে ভিডিঅ' বনাই আছোঁ, দি যাম এনেকৈ। শুধৰণি যদি ভুল হয় শুধৰণি কৰিব। আৰু এইয়া চক সন্ধিয়ালৈকে কাটিবলৈ কাৰণে এজনী হৈছে কচ মাছ, কিমান ডাঙৰ, হাতত একদম 2খন হাতত ধৰিলে গন্ধ ৰৈছে, ৰৌ মাছ। অঁ গেছ দোকানটো পালোঁহি, গম পাই দোকান পাই চব বস্তুবোৰ উলিয়াই মেলি ল'লোঁ। ইমান নিগনি হৈছে দোকানত নহয়, ইমানেই নিগনি হৈছে দোকানত, ভাবিব নোৱাৰোঁ। আৰু এইবিলাক বস্তুবিলাক চব কমাই দিওঁ বুলি ঘুগুনি বনাইছোঁ। আৰু এইখিনি বস্তু মানে বজাৰৰ পৰা অনা, ইয়াতে ব্ৰেড আৰু এয়া চানা দানা, কণী চনি বইল কৰি সকলোখিনি হৈ গ'ল। মাছ চাছ অনাও হৈ গ'ল, চব ৰেডি কৰিলোঁ। কিনো চব্জি আনিলোঁ তাকো দেখাই দিওঁ। সেয়েহে জাম জুই হয়। এয়া বন্ধাকবি 80 টকা কেজি, আৰু এয়া বিলাহী আনিলোঁ, জলকীয়া দিলোঁ, আদা 300 টকা, আপুনি ভাবিব নোৱাৰে। নেমু তিয়ঁহ আছিলেই, আৰু এনেকৈ আৰু অলপকৈ আনিলোঁ। বতৰটো চিপচিপীয়াকৈ বৰষুণো আহিছে চব, আৰু সেইটো ফৰেষ্ট কেম্প, চিপচিপীয়াকৈ বৰষুণ আহি আছে। আৰু এই আমাৰ লক্ষী থান, ঘুগুনি চুগুনি খাই মেলি কাষ্টমাৰ শেষ হ'ল। আৰু মাছ শেষ হ'বলৈ হ'ল। আৰু এইখিনি চব মাছ মাংস ইয়াতে কাটি, ব্ৰইলাৰ কাটি মেলি শেষ হ'বলৈ হ'ল। আৰু ময়ো 8টা বজাত যাম, আৰু ৰাতি চক 8টা বজাত বন্ধ কৰিম, আৰু গৈ পিনে দেখামগৈ আৰু বাকী। গাইজ দোকান চোকান বন্ধ কৰি বহুত দেৰি হৈ গ'ল, 9টা বাজিব হ'ল। ঘৰলৈ আহিলোঁ, ঘৰলৈ আহিয়ে বেটাই পঢ়াত আৰম্ভ কৰিছে, কিয়নো 18 তাৰিখৰ পৰা ইয়াৰ পৰীক্ষা আছে, ফাৰ্ষ্ট ইউনিট। সেয়া টোপনীয়া পঢ়ি আছে। এই মানে ৰাতিপুৱা 6:30টাত যায়, আৰু 6:30টাত গৈ মানে আজিকালিতো সোনকালে কৰিলে, 1:30মান 2টা বজাত ঘৰ আহি আকৌ 3:30টাত ওলাই যায় টিউশ্যনৰ বাবে। সেইকাৰণে পঢ়ি থাকোঁতে টোপনি আছে। আৰু ময়ো আহি একদম দেৰি নকৰি আৰু সেয়া চব্জিৰ কাৰণে ৰেডি কৰি ভাতটো পাতিয়ে ল'লোঁ কুকাৰত। আৰু এই ব্ৰইলাৰ মাংস বনাম বুলি ভাবিছোঁ, তাৰে ব্ৰইলাৰ মাংস কাটি মেলি চব নিজে কৰি লৈছোঁ। আৰু মালিক অহা নাই যে কামৰ পৰা, দেৰি হ'ব আজি বোলে। তাৰপিছত এই পটলৰ বনাম, পটল, এইফালে আলু আৰু পিঁয়াজ, এটা বিলাহী লৈছোঁ, আদা নহৰু পেষ্ট সকলোখিনি যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া বনাওঁ, 9:20 মানে হ'লগৈ, বনাওঁতে মেলোঁতে বহুত দেৰিয়ে হৈ যাব। এতিয়া সদায় মানে সোনকালে শুম বুলি ভাবোঁ, আৰু বহুত ৰাতি হৈ যায়। তেতিয়াহ'লে মই বনাই লওঁ। আমাৰতো কিনো দেখাম, ব্ৰইলাৰ মাংস ৰেচিপি দিয়ে থাকোঁ, চিকেন কাৰীও, যিনো কি দেখাম তাকে মই কওঁ। ভিডিঅ'টো মানে কিনো বনাম কিনো কৰিম তাকে ক'ম বুলি কৈছিলোঁ যে, সেয়াই দোকান বন্ধ কৰি সেয়া যা যোগাৰ। মোৰ সদায় কাম এইটোৱেই, ৰাতি শুওঁতে 11টা বাজিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাব, তেতিয়া মই এইখিনি বনাই লওঁ, শেষলৈকে চাই থাকিব ভিডিঅ'টো।